নমস্কাৰ বন্ধুসকল, মোৰ ওচৰত ৰিয়েলমিৰ C11 মোবাইল এটা ৰিপেয়াৰিঙৰ কাৰণে আহিছে আৰু কাষ্টমাৰে কোৱা মতে মোবাইলটোত 100% 50% চাৰ্জ থাকিলেও কেমেৰা আৰু ইউটিউব যদি চলাই লগে লগে বন্ধ হৈ যায়। তে আহক পোনপ্ৰথমে বেটেৰীটোত চাৰ্জ কিমান আছে চাই লওঁ আৰু এয়া যি চাৰ্জাৰটো লগোৱাৰ পিছত এতিয়া পাৰ্চেণ্টেজটো দেখুৱাব কিমান আছে। তে বন্ধুসকল, ইয়াত পাৰ্চেণ্টেজ যি দেখিব পাইছে 55% চাৰ্জ আছে। তে আহক যি কাষ্টমাৰে কোৱা মতেদি আমি চাওঁ। মোবাইলটো অন কৰোঁ। এতিয়া অন কৰাৰ পাছত কেমেৰাতে চাওঁ। ফাৰ্ষ্ট টাইম কেমেৰাত টেষ্ট কৰোঁ যে কেমেৰাৰ ওচৰত গ'লে মোবাইলটো অফ হৈ যায় নেকি, আৰু তাৰপিছতহে গম পাম প্ৰব্লেমটো। আৰু এইটো যি দেখিব পাৰিছে মোবাইলটো বেক চাইডে, আৰু এইটো ৰিয়েলমিৰ লগো আহি আছে। আৰু এতিয়া অন হ'ব। তে অন হৈ গ'ল। আৰু আহক যি ফটাফট ইয়াৰ লকটো আছে, লকটো মই খুলি লওঁ। আৰু লকটো খোলাৰ পাছতহে গম পাম। তে লকটো বন্ধুসকল খুলি দিলোঁ। আৰু এতিয়া আহক যি কেমেৰাৰ ওচৰত যাওঁ। ফাৰ্ষ্ট টাইম যি কাষ্টমাৰে কোৱা মতে কেমেৰাৰ ওচৰত গ'লেই বা কেমেৰাটো অ'পেন কৰিলে অফ হৈ যায়। তে বন্ধুসকল, যি দেখিব পাৰিছে একেবাৰে সঁচাই হয় কথাটো, আৰু অফ হৈ গ'ল মোবাইলটো। তে এতিয়া আহক আকৌ এবাৰ অন কৰি পেলাই চাওঁ। আকৌ এবাৰ অন কৰি চোৱাৰ পিছত গম পাম যে কিমান সঁচা। তে বন্ধুসকল, এতিয়া পোনপ্ৰথমে আকৌ এবাৰ মোবাইলটো মই অন কৰি দিছোঁ। এয়া অন হৈ গ'ল। আকৌ অকণমান অপেক্ষা কৰিব লাগিব। এতিয়া আকৌ ধুমাধুম লকটো খুলি লওঁ। আৰু লকটো খোলাৰ পাছত এয়া যি দেখিব পাইছে অন হৈ গ'ল মোবাইলটো। এতিয়া আহক আকৌ এবাৰ যাই চাওঁ কেমেৰাৰ ওচৰত। তে দেখিব পাৰিলে বন্ধুসকল একদম 100% সঁচা যি কাষ্টমাৰে কৈছিলে। তে আহক দেৰি নকৰা কৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰ যি প্ৰব্লেমটো বন্ধুসকল বেটেৰী প্ৰব্লেমে হয়। তে বেটেৰীটো যিটো গতিকে ফুলা নাই, আৰু ফুলিলে ডাইৰেক্ট চেঞ্জ কৰিব লাগিব। আৰু ইয়াৰ যি বেটেৰী যিটো মাইনাছৰ বেটেৰী গুৰিত যিটো মাইনাছ পইণ্ট থাকে, ইয়াৰ পৰা প্লাছ পইণ্ট থাকে, এটা মাইনাছ থাকে। গতিকে প্লাছটোক আমি টাচ কৰিব নালাগে। মাইনাছটোৰ পৰা এটা জাম্পাৰ মাৰি যি মোবাইলৰ বডি আছে, বডিত ধুনীয়াকৈ জ্বালাই মাৰি দিলে হৈ যাব, কানেকশ্যন কৰি দিলে। আৰু ইয়াত ছেফটিটো ভালকৈ দিব লাগিব বন্ধুসকল। বেটেৰীটো যেতিয়া খুলিব আৰু বেটেৰীৰ ওপৰত যিখন চাৰ্কিট থাকে, এই চাৰ্কিটখনক ভালকৈ ছেফটি কৰি দিব লাগিব। আৰু যদি ভালকৈ ছেফটি কৰি নিদিয়ে, বাইচান্স যদি প্লাছ মাইনাছ টাচ হৈ যায়, তে মোবাইলটো নষ্ট হ'ব আৰু বেটেৰীটো এনেকৈ ফায়াৰিং মাৰিব। আৰু এয়া মই আপোনালোকৰ ওচৰত দেখুৱাই দিছোঁ। এই দুডাল তাঁৰ যদি এনেকৈ টাচ খাই যায় প্লাছ মাইনাছৰ লগত, তেতিয়াহ'লে এক্সিডেণ্ট হৈ যাব পাৰে। গতিকে খোলোতে কৰোঁতে সাৱধান কৰি কৰিব লাগিব। তে যদি সাৱধান কৰি কৰে তেতিয়াহ'লে ভয় কৰিব একো নালাগে। খালি পোনপ্ৰথমে ইয়াত ছেফটিটো ব্লেক টিপটো ডাবল কৰি ধুনীয়াকৈ টাইট ফিটিং কৰি লগাব লাগিব। তে বন্ধুসকল, এতিয়া যি বডি আৰু বডিত এয়া চাকু দি অকণমান চাফা কৰি ল'ম, যাতে আমাৰ জ্বালাই মাৰিবৰ কাৰণে অলপ সুবিধা হ'ব। তে এইখিনি চাফাখিনি কৰি লৈছোঁ ধুনীয়া কৰি। আৰু এতিয়া যি ৰাং লগাই ধুনীয়া কৰি অলপ চল্ডিং কৰি দিম, যাতে আমাৰ ৱাৰডাল এইখিনিত ধুনীয়াকৈ টাইট টুট কৰি লাগি থাকে, খুলি নাযায়। আকৌ ৱাৰডাল লগাওঁতে বাইচান্স যদি খুলি যায় বা ছিঙি যায়, প্ৰব্লেমটো আকৌ সেনেকুৱাই হ'ব। গতিকে ইয়াত ধুনীয়া কৰি কামখিনি কৰিব লাগিব টাইট টুট কৰি। আৰু এয়া যি বেটেৰীটো বহাই দিলোঁ, আৰু মাইনাছ পইণ্টটোৰ পৰা যি কানেকশ্যনডাল ওলোৱা আছে জাম্পাৰ, আৰু সেইটো বডিত লাষ্ট টাইমত বডিত চল্ডিং কৰি দিলেই হ'ব। তে বন্ধুসকলে আজি দেখিব পাইছে মই ইয়াত ধুনীয়াকৈ চল্ডিং কৰি দিছোঁ। তে আপোনালোকৰ ওচৰত যদি এনেকুৱা প্ৰব্লেম আহে মোবাইল, তেতিয়াহ'লে এনেকৈ কৰি, যদি বেটেৰীটো ফুলে তেতিয়াহ'লে চেঞ্জ কৰিবই লাগিব। আৰু যদি বেটেৰীটো নুফুলে তেতিয়াহ'লে আমাৰ এনেকৈ জাম্পাৰ মাৰি দিলেও আৰু বহুত দিন চলিব পাৰিব। তে বন্ধুসকল, আহক এতিয়া ধুমাধুম ফিটিং কৰি দিওঁ। আৰু ইয়াৰ জেগাই জেগাই বস্তুখিনি য'ত যেনেকৈ আছে এনেকৈ বহাই দিব লাগিব। তে ধুমাধুম নটকেইটা মাৰি দিওঁ। নটকেইটা মাৰা হোৱাৰ ফিটিং কৰাৰ পিছত এতিয়া টেষ্ট কৰিম যে আমাৰ যি প্ৰব্লেমটো আছিলে 100% হ'ল নে নাই। তে মোবাইলটো বন্ধুসকল অন কৰিছোঁ, আৰু এয়া মোবাইলটো অন হৈ আছে। তাৰপিছত ইউটিউব চেক কৰিবৰ কাৰণে যি ইয়াৰ চিমখন লগাই ল'ব লাগিব, আৰু ধুমাধুম চিমখন লগাই দিলোঁ। আৰু এতিয়া আহক যি ইয়াৰ লকটো আছে, লকটোতো আৰু লুকাই পেলাই খুলিব লাগিব, কাৰণ লকটো কাকো দেখুৱাব পৰা নাযায়, সকলোৰে পাৰ্চনেল লক হয়। তে লকটো খুলি দিলোঁ মই। আৰু বন্ধুসকল, এতিয়া আহক যি কেমেৰাৰ ওচৰত যাওঁ। কেমেৰাৰ ওচৰত যোৱাৰ পিছতহে ইউটিউবত যাম আকৌ। এয়া কেমেৰাৰ ওচৰত আহিলোঁ। তে বন্ধুসকল, যি দেখিব পাইছে এতিয়া অফ হোৱা নাই আৰু ধুনীয়াকৈ আহি গ'ল।
তে আপোনালোকৰ ওচৰত যদি এনেকুৱা প্ৰব্লেম আহে তে এনেকেই ঠিক কৰিব পাৰে। ভয় কৰিব লগা একো নাই। তে বন্ধুসকল এয়া হৈ গ'ল। এতিয়া আহক যি ইউটিউবটো অ'পেন কৰি পেলাই চাওঁ তাতে কিবা আৰু খেলি মেলি দেখুৱাই নেকি। তে এইটো ইউটিউব অন কৰি দিলোঁ। আৰু বন্ধুসকল যি দেখিব পাৰিছে মোৰ ভিডিঅ' এটাই লগাইছোঁ, কাৰণ বেলেগৰ ভিডিঅ' লগালে আকৌ কপিৰাইট আহি যাব পাৰে। তে এয়াই হ'ল যি ৰিয়েলমিৰ C11 মোবাইলৰ যদি এনেকুৱা সমস্যা হয় তে এনেকৈ ইয়াৰ সমাধান কৰিব পৰা যায়। তে বন্ধুসকল আজিলৈ এৰিছোঁ। আৰু ভিডিঅ'টো চাই পেলাই যদি ভাল পাইছে, যদি ফেচবুকত চাই আছে ফ'ল' এটা কৰি দিব, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব এটা কৰি দিব, শ্বেয়াৰ কৰি দিব। তে আজিলৈ এৰিলোঁ। ধন্যবাদ।